Deputy Speaker, Dr. Numal Momin Dangoria, Tekete, Ketaman Kotha Koisile. Tekete reference loise, Himonto Biswa Sarma, Assam Chief Minister, Teketo Kotha Loi. Himonto Biswa Sarma Koisile, Karbi Anglong Autonomous Council of Jiman Kini Power Dibologia ase, Ami Dilu, Buli Koise. Aru Bule autonomous state to jiman ase power. Itu ami dilu budget bonwar ক্ষমতা itu open korilu. Aru বহুত কথা কইছে. Same line not Dr. Numal Momin কইছে. Tekete same line not কইছে aru tarko bisi kole. Tekete কইছে bole medical college hol, বহুত college hoi gol, veterinary college hobo. বহুত kini development hoise. Aru bole autonomous state to ebelak kotha nai. Medical college kotha nai he karne autonomous state or kothar মানে autonomous state or pora bisi power paile he karne autonomous state to aru ki khujibo lage etu autonomous state khuja ba implement kora mane ki etu বৰ্তমান power to কম বিচৰা ঠিক এনে ধৰণে কবলে চেষ্টা কৰিছে মানে আমি এটো বুজিছো যে নুমল মমিন জানি শুনি কৈছে নজনাকে থাকা নাই কাৰণ তেখেত ডক্টৰ কৰা মানুহ আৰু এটা সেকেন্ড টাইম ডেপুটি স্পিকারও কৰি আছে সংবিধান সভাত হে কাৰণে তেখেতে জানি শুনি কৈছে তেখেতে জানে যে অটোনমাস স্টেট কিমান পাৱাৰ আছে ক্ষমতা আছে কিন্তু তেখেতে তো জানি শুনি কৈছে মানে কি 244 এ আৰ্টিকেল টু হিমন্ত বিশ্ব শৰ্মা বিচৰাৰ মতে মানে যাতে স্ক্ৰেপ কৰা হওক 244 আৰু নালাগে আৰু স্ক্ৰেপ কৰা হওক স্ক্ৰেপ কৰিব বিচাৰিছে হে লাইনত Dr. Numal Momin kobo bisariছে হেকাৰণে আমি কোব বিচাৰিছো যে who is Dr. Numal Momin মানে কাৰ্বি আংলং ৰাইজৰ আশা আকাংক্ষা যিটো ৰাজনৈতিক যিটো ডিমান্ড পলিটিক্যাল ডিমান্ড কনস্টিটিউশন যিটো থকা 244 আৰ্টিকেল ইমপ্লিমেন্ট কৰি পেলা অটোনমাস ষ্টেট লাগে বুলি গুটে কাৰ্বি আংলং ৰাইজে আজি মাতি আছে সবে বিচাৰে কাৰণ অটোনমাস ষ্টেট পালে ডাইৰেক্ট টকা আহিব ফান্ডিং হ'ব ডাইৰেক্ট ফান্ডিং হ'ব অধিক ক্ষমতা হ'ব আমি সকলোৱে জানে 244 এ আৰ্টিকেল কি আছে হেইটো এগেইনষ্টত গৈছে মানে কি হি কাৰ্বি আংলং ৰাইজৰ উন্নতি নিবিচাৰে হি এগেইনষ্ট কাৰ্বি আংলং হি এন্টি কাৰ্বি আংলং হয় এন্টি অটোনমাস ষ্টেট মানে এন্টি কাৰ্বি আংলং হয় কাৰণ কাৰ্বি আংলং ৰাইজে সকলোৱে বিচাৰিছে আজি এই গুৰুত্ব বিষয়টো লৈ আমি কাৰ্বি আংলং ৰাইজে সকলোৱে কোৱা কাৰণে এতিয়া আজি ইভেন ৰাহুল গান্ধী ডাঙৰীয়া তেখেতে কৈছে স্পষ্টকে কৈছে আৰু তেখেতে যেটো কৈছে এটোই হোসা হ'ব গৈ আছে মানে 244 এ তেখেতে কোৱাৰ মতে 244 এ আৰ্টিকেল টু বিজেপি পাৰ্টি বা বিজেপি চৰকাৰটো স্ক্ৰেপ কৰিব বিচাৰিছে বৰঞ্চ কংগ্ৰেছ পাৰ্টিয়ে কংগ্ৰেছ দলে এটো যেতিয়া পাৱাৰত আহিব 244 এ আৰ্টিকেলটো ইমপ্লিমেন্ট কৰি অটোনমাস ষ্টেট ক্ৰিয়েট কৰিব এটো হৈছে কংগ্ৰেছৰ ষ্টেণ্ড আৰু ঠিক এনেকা সময়ত ডক্টৰ নুমল মমিন এটো ক'ব বিচাৰিছে যে 244 এ আৰ্টিকেল পাৱাৰ কিন্তু এটা কেটামান প্ৰশ্ন আছে তেখেতে কৈছে যে বাজেট বন তৈয়াৰ কৰিব দিছে কিন্তু যেটা তেখেতে কক বা তুলিৰাম ৰহাঙে কক ইয়াত বাজেট বনোৱা বুলি ক্ষমতা দিছে বুলি কৈছে কিন্তু আমি জানিব বিচাৰিছো বাজেট কিমান টকাৰ বাজেট বনাইছে বাজেট পাৰমিশন দিয়াৰ পাছত আৰু এইটো এমওইউ চুক্তি কৰা আছিল 1995 এমওইউৰ মতে নিজে বাজেট তৈয়াৰ কৰিব পাব লাগে আৰু ইয়াৰ পৰা যদি কিবা এটা হাল হলনি যদি কৰিব লাগে এটো অসম চৰকাৰে কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ লগত আলোচনা কৰি পেলাই চেঞ্জ কৰিব এটো আগৰ কিবা আছে কিন্তু ধৰি লওক এটা বিজেপি চৰকাৰে এটা দিছে বুলি কৈছে কিন্তু আমি জানিব বিচাৰিছো ইয়াৰ যদি বাজেট বনাব তৈয়াৰ কৰিব কাৰণে দিছে তেনেহলে গুটেই বাজেটৰ টকাটো ইয়াত আহে নে নাহে এটো আমাৰ প্ৰশ্ন বাজেটৰ 800 বাজেট বনাইছে তেনে 800 টকা অসম চৰকাৰ দিয়ে নে নিদিয়ে যদি প্ৰকৃততে যদি ইয়াত বাজেট বনাব পায় তেনেহলে যিমান বাজেট বনাব সেই টকাটো পাব লাগে এটা তুলিৰাম ৰহাঙে কক এটো ইয়াতে বাজেট যেটো বনাইছে বা বাজেটৰ টকাৰ মতে গুটেই টকালে আহে নে নাহে এটো আমাৰ প্ৰশ্ন আৰু এটো উত্তৰ দিব লাগে তুলিৰাম ৰহাঙ আৰু এই বৰ্তমান মেডিকেল কলেজৰ কথা কৈছে
আৰু এটা সময়ত হিমন্ত বিশ্ব শৰ্মা ক'ব বিচাৰিছে বোলে ইয়াতে মেডিকেল কলেজ আছে সেইকাৰণে তো ছুপাৰ ষ্টেট বোলে ক'ত পাৰে এইটো কনচেপ্ট লৈ আনিছে ছুপাৰ ষ্টেট আৰু বোলে তুলিৰাম ৰহাঙো মানি লৈছে বোলে হয় বোলে আমাৰ কাউন্সিলটো বহুত পাৱাৰ আছে বোলে য'ত মেঘালয় নাগালেণ্ড অৰুণাচল প্ৰদেশ মিজোৰাম এইবিলাক ষ্টেটটো হয় ফুল ফ্লেজড ষ্টেট কিন্তু তাত বোলে মেডিকেল কলেজ নাই আমাৰতো বোলে মেডিকেল কলেজ সেইটো কৈ বোলে এইটো লৈ পেলাইহে বোলে বুটু ছুপাৰ ষ্টেট হৈ গ'ল ডাঙৰ পাৱাৰ পালে অট'নমাছ কাউন্সিল এইটো কিন্তু সঁচা কথা এইটো নহয় এতিয়া বৰ্তমান মেডিকেল কলেজ এইটো আমি জানিব লাগিব বৰ্তমান মেডিকেল কলেজটো কংগ্ৰেছ চৰকাৰ হ'ব আনা কমপ্লিট কৰিছে এতিয়া বিজেপি চৰকাৰ ঠিকে আছে ইনগ্ৰেশ্যন কৰিলে কিন্তু এই বৰ্তমান ডিফু মেডিকেল কলেজটো কোন গ্ৰেডৰ মেডিকেল কলেজ ইয়াৰ পৰা হয় ডক্টৰ প্ৰডিউচ কৰিব কিন্তু ইয়াত প্ৰফেচাৰবিলাক আছে নে নাই ফুল ফ্লেজড আছে নে নাই আৰু ইয়াতে এটা মেডিকেল কলেজত যিবিলাক ইকুইপমেণ্ট লাগে এইবিলাক আছে নে নাই অপাৰেশ্যন থিয়েটাৰ আছে নে নাই আৰু আমি গম পোৱা মতে কি এটা অপাৰেশ্যন থিয়েটাৰ আছে তাত মানে চেঞ্জ কৰা হয় সপ্তাহত মানে এটা ডিপাৰ্টমেণ্ট পৰা আনটো ডিপাৰ্টমেণ্ট বেলেগ চেঞ্জ কৰা হয় ৰোটেশ্যন কৰে আজি যদি কিবা কাৰোবাক গ'ল্ড ব্লেডাৰ অপাৰেশ্যন কৰিব তে নেক্সট ডে কাৰোবাৰ চকুৰ অপাৰেশ্যন কৰিব মানে কি ইয়াতে এইটো ফুল ফ্লেজ কিবা নাই আৰু ইয়াত পৰা যিটো পঢ়া মেডিকেল ষ্টুডেণ্টবিলাক ডক্টৰবিলাক কিমান কোৱালিটি ডক্টৰ হ'ব এইটো আমাৰ প্ৰশ্ন আৰু কৈছে বোলে মেঘালয় মিজোৰাম নাগালেণ্ড এইবিলাক বোলে মেডিকেল কলেজ নাই কিন্তু তেখেত ষ্টেট পোৱাৰ পাছত তেখেতৰ পলিচি তেখেতৰ নিজৰ ষ্টেটৰ পলিচি আছে তেখেতৰ কি কৈছে অল ইণ্ডিয়া পৰা কোটা লয় হেঁতে অল ইণ্ডিয়াৰ পৰা কোটা লয় প্ৰত্যেকটো ষ্টেটৰ যিবিলাক ষ্টেটে যিবিলাক ৰাজ্য মেডিকেল কলেজ নাই সেইবিলাক ৰাজ্যক কিন্তু ষ্টেটৰ পৰাহে ভাল কলেজত কোটা হিচাপ দিয়ে আৰু সেই কোটাৰ মতে নাগালেণ্ড হওক মিজোৰাম হওক মেঘালয় হওক অৰুণাচল প্ৰদেশ হওক সিহঁতে 100-200কে 100ৰ তলত নহয় 100ৰ ওপৰতকে প্ৰত্যেক বছৰ সিহঁতে ভাল কলেজত কোটা পায় এডমিশ্যন পায় আৰু ভাল কলেজ পাছ কৰি আহে কিন্তু আৰু আমি যে ডিফু গভৰ্ণমেণ্ট কলেজ কাৰ্বি